নমস্কাৰ আজি ভাবিছো আপোনালোকক অলপমান প্ৰথমৰ পৰা শেষলৈকে দেখাই দিও বুলি ভাবিছো তো ফাৰ্স্ট টাইম কৰি আছো আমি ক্ৰীম লৈছো আমি স্নো হুইপ ক্ৰীম আৰু মোৰ যেহেতু ডিলাই ক্ৰীম নাছিলে সেই কাৰণে মই স্নো হুইপ ক্ৰীমটো আনিছিলো স্নো হুইপ ক্ৰীমটো বহুত ভাল হয় তো ইয়াতে মই হাফ কেজি কেকৰ কাৰণে মই লৈছো 1 কাপ মানে ক্ৰীম লৈছো তো ইয়া আমি লৈছো অগৰু ষ্টেণ্ড মিক্সাৰ আপোনালোকে বহুতে কমেন্ট কৰি থাকে সৰি অগৰু হেণ্ড মিক্সাৰ মোৰ মানে এই দুটা মানে বহুত কনফিউজ হৈ থাকে আপোনালোকক ক'ব লাগিলে মানে কিবা নহয় কিবা এটা ভুল হ'বই আৰু আপোনালোকে বহুতে মানে কমেন্ট কৰিছে মোৰ ভুলবোৰ দেখাই দিছে তো আপোনালোকে ইয়াতে মোৰ অগৰু হেণ্ড মিক্সাৰ ডালক 1 ৰ পৰা 6 নম্বৰ 1 ৰ পৰা 6 হলে স্পিডটো থাকে তো আপোনালোকে অলপ 1 মিনিট সময় 1ত 2 আকৌ 2 দি বেলা আকৌ আপোনালোকে 1 মিনিট ফেটিব তেনেকৈ দি কিনা 6 নম্বৰ আপোনালোকে ফেটাৰ পিছত এনেকুৱা হৈ যাব পাৰফেক্ট আৰু আপোনালোকে ধুনিয়াকৈ দি দিব আৰু যেতিয়া যেহেতু গৰমৰ কাৰণে আপোনালোকে তলফ আইচ লৈ ল'ব তাৰ ওপৰত বালটো ৰাখি তাৰপিছত ক্ৰীম ফেটিব পাৰিব আৰু আমাৰ ক্ৰীমটো পুৰা পাৰফেক্ট হৈ গ'ল দেখাইছে ইমান মজা হৈ গৈছে ক্ৰীমটো ইফালে আমি লৈছো বাটি এটা আৰু বাটিটো লৈছো আমি পানী অলপ আৰু তাৰপিছত দিছো পাইনাপল ক্ৰাশ আৰু যেহেতু আমি পাইনাপল ফ্লেভাৰৰ কেক বনাইছো সেই কাৰণে আৰু আপোনালোকে বহুতে কমেন্ট কৰি থাকে মোৰ কথাবিলাক বুজি নাপায় বুলি তো মই ভাবিছো অলপমান লাহে লাহে কথা কোৱা কৰিম কাৰণ আপোনালোকে মোৰ কথাবিলাক বুজি পাব লাগিব আৰু মানে শব্দটো অলপমান কমাই কৰিম বুলি ভাবি আছো তো কেতিয়া হৈ যায় মানে শব্দটো কেতিয়া হৈ যায় মই একদম ক'ব নোৱাৰো সঁচা কথা কৈছো এইটো মোৰ মানে মিনিয়া হৈ গৈছে আপোনালোকে গমে পাব মিনিয়া হৈছে মোৰ প্ৰত্যেকটো ভিডিওতে সেইটো অলপ বেছিকৈ চলে আৰু মানে এইটো বস্তু তো তেনেকৈ আৰু এফালে আমি স্পঞ্জটো কাটি আছো স্পঞ্জটো আমি 5 ইঞ্চত বনাইছো যদি হাইট লাগে আপোনালোকৰ কেকটো তেতিয়া হলে আপোনালোকে 5 ইঞ্চত বনাব আৰু যদি অলপমান সাপৰ লাগে তেতিয়া হলে আপোনালোকে 6 ইঞ্চত বনাব পাৰিব তো মই লৈছো 5 ইঞ্চত কেকটো আৰু এফালে প্ৰথম লেয়াৰটো দিছো তাৰ পিছত দিছো পাইনাপল যেটো আমি পাইনাপল সিৰাপ বনাইছিলো সেইটো তাৰ পিছত দিছো আমি ক্ৰীমৰ পিছত দিছো ক্ৰাশ আৰু তেনেকৈ আমাৰ লেয়াৰ কেইটা হৈ গৈছে আৰু এতিয়া মই ডিজাইন চাইছে পাগল হৈ গৈছো মানে কি ডিজাইন দিম ভাবি নাপাওঁ যেটো হঠাৎ আহে কেক বিলা আৰু মানে বেছি ৰ'জ বনাই থাকিবলৈ মন নাযায় তো ময়ো ভাবো মানে অলপমান বেলেগ ডেকোৰেশন বিলাক কৰিলে বেছি ভাল লাগে নহয় জানো তো তেনেকৈ এতিয়া মই গোটেই তিনিটা লেয়াৰ একে সেম টু সেম কৰি দিলো আপোনালোকে দেখাই পাইছে আৰু বহুত ভিডিও কিটাতে মোৰ আছে বাৰু স্পঞ্জ কেনেকৈ বনায় কেনেকৈ ক্ৰীম দিয়ে কেনেকৈ ডেকোৰেশন কৰে তো সেইগিলা মই বহুত দি আছো আৰু কেমেৰা কোৱালিটি একদম বেয়া হৈছে কাৰণ মই সেলফি কৰি ভিডিওটো কৰিছিলো সেইকাৰণে বহুত বেয়া দেখা হৈছে আপোনালোকে সেইটো ইগনোৰ কৰিব কিন্তু আপোনালোকে কেকটোত মন দিব আৰু ইয়া লৈছো গ্লেজিং জেল এই গ্লেজিং জেলত আমি দিছো ইয়েলো কালাৰ তো তেনেকৈ আমি চামুচ পাতেৰে ধুনীয়াকৈ সাইডত দি দিছো আৰু মই একদম পানী দিয়া নাই আৰু যে গ্লেজিং জেলটো পুৰা মানে মেল্ট হৈ আছে তো তেনেকৈ সেইকাৰণে মই পানী দিয়া নাই আৰু বেছি গোটা হৈ থাকিলে আৰু ঠাণ্ডা দিন হ'ব নহয় ঠাণ্ডা দিনত গোটা হৈ থাকিব তেতিয়া বাৰু পানী দিব লাগিব অলপমান তথাপিতো জেলত কোনো ধৰণৰ পানী দিব নালাগে পানী দিলে সাইডটো মানে অলপমান মানে বেলেগ হেৰি হৈ যায় সেই কাৰণে তো আমি গ্লেজিং জেলখিনি ধুনীয়াকৈ ওপৰত দি দিলো একদম মানে কেমেৰা কোৱালিটিটো মই একদম চাৱা নাছিলো তাৰ পিছতে চালো আৰু যেহেতু মই দিব লাগিব আপোনালোকৰ ভিডিওটো ডিলিটটো কৰি দিব নোৱাৰি সেইকাৰণে মই ভাবিলে এনেকৈ দি দিম যদি আপোনালোকে বেয়া পালেও পাব আৰু তো আপোনালোকে চিনি পাব লাগে হয় নহয় আৰু এয়া লৈছো আমি i11 নজল আপোনালোকতো দেখাই দিছো আৰু এটা লৈছো আমি হোৱাইট ক্ৰীমটো লৈ লৈছো ইফালে আমি ফ্লাৱাৰৰ টাৰ্ণ টেবুলখন লৈ লৈছো যিখন ফ্লাৱাৰ বনোৱা হয় সেইটো আৰু ইফালে আমি ইমান ধুনীয়াকৈ বনাই আছো আপোনালোকে বহুতে ৰ'জৰ ভিডিওবিলাক চাব খোজে তো আপোনালোকে কোনটো ভিডিওত মানে ৰ'জবিলাক বেছি ভালদৰে দিয়া যায় আপোনালোকে সেইটো চাই ল'ব কাৰণ ৰ'জৰ ভিডিও মানে এক্সট্ৰাকৈ দিম বুলি ভাবিলেও মানে এক্সট্ৰাকৈ বনোৱা নাযায় মানে পাহৰি যাওঁ সেইকাৰণে আৰু ইয়াতে লৈছো আমি ইয়েলো কালাৰটো স্প্ৰে কালাৰ মাৰিছো আমি মানে এটাই ৰ'জ বনাম সেইকাৰণে তো এয়া প্ৰথম আমাৰ ৰ'জটো ধুনীয়াকৈ মাজত বহাই দিলো আৰু ইফালে এয়া লৈছো আমি চকো চিপছ মানে আমি হোৱাইট চকলেটৰ গানাছেৰে বনাইছিলো আপোনালোকে যদি মোৰ চকো চিপছৰ ভিডিওবিলাক চাইছে গমে পাব তো তেনেকৈ আমি এখন ইফালে দি দিলো আৰু এখন ইফালে দি দিলো ধুনীয়াকৈ আৰু বেকাৰী ষ্টাইলৰ কেক হয় না নহয় ক'বচোন মানে এইটো মানে বেকাৰী ষ্টাইলৰ কেককে বনাইছো মই যেহেতু ল'ৰা মানুহ হয় সেইকাৰণে আৰু ইফালে লৈছো দুটা চকো চিপছ ডাৰ্ক চকলেটৰ তো ইফালে আমি আৰু এটা চকলেট লৈ লৈছো তেনেকৈ কৰি লৈছো এই কেকটো তো ফাইনেল লুকটো আপোনালোকে দেখাব বাৰু ধুনীয়া দেখা হৈছে হয় না নকবচোন আৰু ইফালে লৈছো আমি স্প্ৰিংকল হোৱাইট কালাৰৰ যেটা আমাৰ সিলভাৰ কালাৰ থাকে সেইটো আৰু ইয়া লৈছো আমি মিডিয়ামৰ ষ্টাৰ নজলটোৰে সাইডৰ তলৰখিনি ধুনীয়াকৈ ডেকোৰেশন কৰি দিছো তলৰ বৰ্ডাৰটো যেটো দিব লাগিব আৰু বৰ্ডাৰবিলাক দিলে খুব ভাল দেখি হয় না নকবচোন আপোনালোকে তো ফাইনেল লুকটো হৈছে আমাৰ এইটো তো কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো আজি কাৰণে বাই বাই